নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি অষ্টম শ্ৰেণীৰ অনুশীলনী 2 এৰ প্ৰথম প্ৰশ্নকেইটা কৰিম, য'ত আছে আমাৰ সমাধান কৰা। ঠিক আছে, তো ইয়াত মই বুজাই দিম প্ৰশ্নকেইটা, তোমালোকে ভিডিঅ' চাইও লিখি ল'ব পাৰিবা, আৰু যদিহে কিবা ৱেবছাইট হওক বা PDF হিচাপে লিখিব বিচাৰা, মোৰ ৱেবছাইট আছে, লিংকটো দি দিম, তাৰ পৰা লিখি ল'ব পাৰিবা। ঠিক আছে, তলত পাই যাবা, আৰু ৱেবছাইটটোৰ নামটো চেম চেনেলটোৰ লগত একে, গুগলত চাৰ্চ কৰিলেও পাই যাবা। তো আমাৰ যেটো প্ৰথম প্ৰশ্ন হৈছে সেইটো হ'ল যে এৰ 1 নম্বৰ প্ৰশ্নটো। ঠিক আছে, তো আমাক 1 নম্বৰ প্ৰশ্নটো দিছিলে যে 9 - 4x ইকুৱেল টু কি হয়, ইকুৱেল টু -7। এইটো হ'ল আমাৰ প্ৰশ্নটো। তো ইয়াত সমাধান কৰা মানে কি, আমাৰ যেটো চলক দিয়া আছে সেই চলকটো উলিয়াব লাগে। ঠিক আছে, তো চলকটো উলিয়াবৰ কাৰণে তোমালোকে সদায় কি কৰিব লাগিব, সেই চলকটোৰ লগত কিবা নাম্বাৰ আছে নেকি চেক কৰিবা। তো x ৰ লগত কি আছে, 4 আছে, এনেকৈ লগ লাগি থাকিলে 4টো ইয়াত কি হৈছে, পূৰণ হৈছে, আৰু সিফালে যদি চোৱা 9টো যোগ হৈছে। তো গতিকে x টোৰ কাষত থকা যিমানবোৰ সংখ্যা আছে সেই গোটেইবোৰ সংখ্যা সমান চিনৰ আনটো ফালে লৈ আহিব লাগিব, অৰ্থাৎ এইফালে লৈ আহিব লাগিব। ঠিক আছে, তো প্ৰথমে আমি 9টো লৈ যাম। 9টো আগত কি চিন আছে, যোগ চিন, তো সিফালে লৈ গ'লে কি হৈ যাব, তোমালোকৰ বিয়োগ হৈ যাব। ঠিক আছে, তো -7 - 9 হ'ল। তো -7 আৰু -9, তো দুইটাতে যেতিয়া মাইনাছ চিন থাকে, সংখ্যাকেইটা যোগ কৰি দিবা, 7 + 9 16 হ'ব, আৰু আগত কি চিন আহিব, মাইনাছ চিন, কাৰণ দুইটা নাম্বাৰ আগত মাইনাছ চিন আছে। বাকী ইফালে যদি চোৱা, ইয়াত আছে তোমালোকৰ -4x, তো দুইফালে মাইনাছ চিন আছে সমান চিনৰ, গতিকে কি হ'ব, এইটো কাটা যাব। তো বাকী থাকিব তোমালোকৰ 4x = 16, অৰ্থাৎ আমাক x লাগে, তো x ৰ লগত 4টো কি হৈ আছে, পূৰণ, তো 4টো সিফালে লৈ যোৱা, কি হৈ যাব, হৰণ হ'ব, আৰু হৰণ হ'লে উত্তৰ আমাৰ কিমান আহিব, 4। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো। তো 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ 9x / 12 প্লাছ 3x = 6। ঠিক আছে, তো ইয়াত যদি চাওঁ চেম তেনেকুৱা একে, কিন্তু কথাটো হ'ল এইখিনি ভগ্নাংশত আছে, এইটো ভগ্নাংশত নাই। ভগ্নাংশত নাই যদি ইয়াৰ তলত 1 এটা আছে বুলি আমি ধৰি ল'ম। তো 12 আৰু 1ৰ আমি কি ল'ম, লসাগু ল'ম। তো 12 × 1 কি হৈ যাব, 12। তো 12 × 12 কেইবাখন যাব, এবাৰ, সেই 1টো 9x ৰ লগত পূৰণ হৈ যাব, তো 9x থাকিব, মাজত প্লাছ চিন আহিব কাৰণ প্লাছ আছে। তাৰ পৰা আমি চাব লাগিব 1টোৱে 12ক কেইবাৰ হৰণ যায়, তো 1কে 12ক 12 বাৰ হৰণ যাব, 12টো তেতিয়া ওপৰৰ যিটো লবত আছে তাৰ লগত পূৰণ হ'ব। তো 12 × 3 = কিমান হ'ব, 36x, আৰু সিফালে আছে আমাৰ 6। তো এতিয়া ওপৰৰ ভগ্নাংশত 12টোৱে কি হৈ আছে, হৰণ, সিফালে গ'লে হ'ব কি, পূৰণ, অৰ্থাৎ 6 পূৰণ 12, আৰু 9x আৰু 36x মাজত যোগ চিন আছে, তো গতিকে কি হ'ব, যোগ হ'ব। তো 9 + 36 হ'লে কি হ'ব, 44, আৰু ইয়াত থাকিলে x। আমাক লাগে কি, x লাগে, তো 6 × 12 = এইটো কি হৈ যাব, 72, আৰু ইফালে আহি যাব আমাৰ 44। তো এইটো আমাৰ 44 নহয়, এইটো আমাৰ 45 হ'ব। ঠিক আছে, তো যোগ কৰাটো ভুল হৈছিলে, এইটো হ'ব আমাৰ 45, কাৰণ 4 যোগ হ'লে 40 হ'ব, আৰু 5 থাকি যাব। তো এতিয়া এইটো কাটা যায় যদি আমি কাটিম, আৰু যদি নাযায় আমি তেনেকেই থৈ দিম। ঠিক আছে, 3য়ে কাটা যাব, 3 × 15 = কিমান হয় তোমালোকৰ, 45, আৰু 3 × 2 = 6, 3 × 4 = 12, তো কিমান আহিব এনসাৰ, 24/15 আহিব। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 3 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো। তো 3 নম্বৰ প্ৰশ্নটো হ'ল 2/x plus 1/3 = 1/5। তো এটা কথা সদায় মনত ৰাখিবা, যেতিয়া সমাধান কৰিব দিয়ে তোমালোকক সদায় চলকৰ মানটো উলিয়াব দিয়ে। তো চলকৰ মানটোৰ লগত লাগি থকা যিমানবোৰ সংখ্যা আছে সেই গোটেইবোৰ সংখ্যা সমান চিনৰ সিফালে নিবৰ কাৰণে চেষ্টা কৰিবা। তো ইয়াত যদি চোৱা x টো আছে আমাৰ এই পাৰ্টটো, ঠিক আছে, তাৰ লগত লাগি আছে 1/3টো, 1/3টো কি হৈছে, প্লাছ, তো সমান চিনৰ সিফালে লৈ যোৱা, কি হৈ যাব, এইটো মাইনাছ হৈ যাব। ঠিক আছে, তো 1/5 মাইনাছ কি হ'ব, 1/3। তো এতিয়া আমি কি কৰিম, যিহেতু দুইটা ভগ্নাংশ আছে, তো ভগ্নাংশ থাকিলে আমি ডাইৰেক্ট বিয়োগ কৰিব নোৱাৰোঁ। তো 5 আৰু 3 লসাগু ল'ম, যিহেতু 5 আৰু 3 দুইটা মৌলিক সংখ্যা হয়,
তো আমি লসাগু উলিয়াব একেবাৰে সহজ, পূৰণ কৰি দিলেই হ'ল। 5 3 গুণ 15। এতিয়া 5 15 কেইবাৰ হৰণ যাব? 3বাৰ হৰণ যাব। তো সেই 3টো 1ৰ লগত পূৰণ কৰি দিয়া। আৰু 3 15 কেইবাৰ হৰণ যাব? 5বাৰ। তো সেই 5টো কাৰ লগত পূৰণ কৰি দিয়া? ওপৰৰ 1টোৰ লগত পূৰণ কৰি দিয়া। হৈছে? আৰু ইফালে থাকি গ'ল তোমালোকৰ 2/x। এতিয়া এইটো যদি বিয়োগ কৰা, 3 পৰা 5 গ'লে কিমান থাকিব? যিহেতু এটা ধনাত্মক চিন আছে, এটা ঋণাত্মক চিন আছে। ইয়াৰ আগত একো চিন নাই মানে ধনাত্মক চিন, ইয়াৰ আগত ঋণাত্মক চিন। তো গতিকে এনেকুৱা যদি চিনবোৰ থাকে তেতিয়া আমি বিয়োগ কৰিম, কাৰণ তোমালোকৰ চিনতে বেছিকৈ ভুল হয়। তো 5ৰ পৰা 3 বিয়োগ কৰিলে 2 হ'ব। আৰু ডাঙৰ নাম্বাৰটো কি আছে ইয়াত? 5। তাৰ আগত যি চিন থাকে সেইটো পাতি দিবা, মাইনাছ। তলত থাকিলে কিমান? 15। ঠিক আছে, এতিয়া আমি বেকা বেকাকৈ পূৰণ কৰিব লাগিব, এইটো ইয়াৰ লগত, এইটো ইয়াৰ লগত। তো 2 লগত 15 যেতিয়া পূৰণ হ'ব 30 হ'ব সমান, আৰু সিফালে আমাৰ থাকি যাব কি? -2x। কিন্তু আমাক লাগে কি? x লাগে, গতিকে 30 ডিভাইডেড বাই -2, xটো সিফালে আহি যাব। তো গতিকে এইটো হৈ যাব কি? -15, কাৰণ 2 15 গুণ কিমান হয়? 30। তো অলপ আগত তোমালোকক যিটো প্ৰশ্ন কৰোৱা হৈছিলে সেইটো একচুৱেলি 4 নম্বৰ প্ৰশ্ন আছিলে। তো 3 নম্বৰ প্ৰশ্ন এইটোহে হয়। ঠিক আছে, তো সেইটো 4 নম্বৰ আছিলে। তো এতিয়া আমি এইটো প্ৰশ্ন কৰিম 3 নম্বৰটো। যিহেতু ইয়াতো আমাৰ যদি চোৱা এক্সটো উলিয়াব লাগে, আৰু এক্সটো তোমালোকৰ এই পাৰ্টটোত আছে, হয় নহয়? 7টো অকলশৰীয়া হৈছে ন, 7টো তোমালোকে সিফালে লৈ যোৱা। মুঠতে চলক কেইটা কি কৰিব লাগিব? এক্সট্ৰা কৰিব লাগিব। আৰু যেতিয়া দুডাল সমান চিন থাকে, মাজত সমান চিন থাকিলে এই চিনটো বা চিনটো দিব লাগিব। ঠিক আছে, ইংৰাজীত কোৱা হয় ইমপ্লাইজ, বা অসমীয়াত আমি বা বুলিও কওঁ। এতিয়া কথাটো হ'ল এইটোতো চেম থাকিব 3/x, আৰু ইফালে যদি চাওঁ 9 পৰা 7 গ'লে কিমান থাকিব? 2। এতিয়া ইয়াত এক্সটো কি হৈ আছে? হৰণ। সিফালে গ'লে কি হ'ব? পূৰণ। তো সমান হৈ যাব কি? 2x। কিন্তু আমাক লাগে কি? x। তো এক্সৰ লগত আকৌ 2টো পূৰণ হৈ গ'ল নহয়, ইফালে লৈ অহা কি হৈ যাব? হৰণ হৈ যাব। তো এক্সৰ মান কিমান আহিব তোমালোকৰ? 3/2। তাৰপিছত আহিলে আমাৰ 5 নম্বৰ প্ৰশ্নটো, কাৰণ 4 নম্বৰটো অলৰেডি কৰিছোৱে। ইয়াৰ আগত যিটো প্ৰশ্ন কৰিছিলোঁ সেইটোৱে তোমালোকৰ কি আছিলে? 4 নম্বৰ প্ৰশ্ন আছিলে। এতিয়া আমি কোনটো প্ৰশ্ন কৰিম? এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো কৰিম। ঠিক আছে, তো 5 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ 5/x - 1 প্লাছ 1/2 ইকুৱেল টু 1/3। তো নিয়ম চেম একেই, যিহেতু আমি সমাধান কৰিব লাগে, আমি উলিয়াব লাগে কি? এক্স। তো এই এক্স থকা অংশটো এক্সট্ৰা কৰি ৰাখিবা, আৰু বাকী যিবোৰ নাম্বাৰ আছে সেইবোৰ এক্সট্ৰা কৰিবৰ কাৰণে যত্ন কৰিবা। তো 1/2টো আমি সিফালে লৈ যাম। তো 1/3 মাইনাছ 1/2 হৈ যাব। ঠিক আছে, তো এতিয়া যদি চাওঁ আমি কি কৰিব লাগিব, এই পাৰ্টটোত আমি একো নকৰোঁ, বাওঁফালটোত এইটো চেম একেই ৰাখিম, সলনি কৰিম আমি এইফালে। তো যিহেতু ভগ্নাংশ বিয়োগ আছে, আমি ডাইৰেক্ট বিয়োগ কৰিব নোৱাৰোঁ। তো ইয়াত আমি কি কৰিব লাগিব? লসাগু ল'ব লাগিব। 3 আৰু 2 লসাগু কিমান হ'ব? 6 হ'ব। তো 3 6 কিমানবাৰ হৰণ যাব? 2বাৰ হৰণ যাব। ঠিক আছে, তো সেই 2টো তোমালোকে 1ৰ লগত পূৰণ কৰা, 2 গুণ 2। তাৰপিছত 2 6 কেইবাৰ হৰণ যাব? 3বাৰ। তো সেই 3টো 1ৰ লগত পূৰণ কৰা, 3 হৈ যাব, হ'ল। তাৰপিছত ইফালে যদি চোৱা 5x - 1 ইকুৱেল টু, তো এতিয়া চোৱা 2 পৰা 3 গ'লে কিমান হ'ব? যিহেতু 2টো সৰু 3টো ডাঙৰ, গতিকে ওলোটাকৈ বিয়োগ কৰিবলৈ অসুবিধা হয়। তো কি কৰিবা? ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিবা। 3 পৰা 2 গ'লে কিমান থাকিব? 1। আৰু ডাঙৰ নাম্বাৰটোৰ আগত যি চিন থাকে সেইটো ইয়াত পাতি দিবা, আৰু ইফালে থাকিলে 6। তো এতিয়া আমি কি কৰিব লাগিব? বেকাকৈ বৰ্জপূৰণ কৰিব লাগিব, অৰ্থাৎ 6টো 5ৰ লগত আৰু এইখিনি ইয়াৰ লগত। তো 6 5 গুণ কিমান হৈ যাব তোমালোকৰ? 30। আৰু -1টো যেতিয়া পূৰণ হ'ব দেখাত কেনেকুৱা হ'ব? এই নিচিনা হ'ব। ঠিক আছে, তো এতিয়া ব্ৰেকেটটো আমি আঁতৰাব লাগিব। মাইনাছটো এক্সৰ লগত পূৰণ হ'লে -x, মাইনাছে কি হৈ যাব তোমালোকৰ? প্লাছ হৈ যাব। ঠিক আছে, এতিয়া সংখ্যাকেইটা এটা ছাইড কৰা আৰু এক্সটো এটা ছাইড কৰা। +1টো ইফালে লৈ আহা, কি হ'ব? মাইনাছ হৈ যাব, আৰু ইয়াত থাকি গ'ল তোমালোকৰ -x। তো 30ৰ পৰা 1 গ'লে কিমান হ'ব? 29, আৰু ইয়াত থাকি যাব তোমালোকৰ -x। কিন্তু আমাক x লাগে, -x নালাগে। তো গতিকে এক্সটো আমি কি লিখি দিম? -29 হৈছে। তো ইয়াৰ মানটো আহিব তোমালোকৰ -29। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো কৰিম। তো 6 নম্বৰ প্ৰশ্নটো আমাৰ হৈছে যে 3/4
-4 1 minus 2x equal to 1/2 আৰু প্ৰশ্ন হয়তো কেতিয়াবা পাতোতে ভুল হৈ যাব পাৰে ঠিক আছে 3 সলনি 4 পাতি দিব পাৰো যেটো 4 সলনি 5 পাতা হৈ যাব পাৰে কেতিয়াবা তেনেকুৱা হয় এটো একদম স্বাভাৱিক তো যদিহে তেনেকা দেখা কমেন্টত লিখি দিবা কিন্তু ভালদৰে লিখিবা যাতে ল্যাঙ্গুৱেজটো মেইনটেইন কৰি থাকে ঠিক আছে তো এতিয়া ইয়াতো সেম তেনেকুৱা কি আমি সংখ্যা কিটা এটা সেট কৰিম আৰু কি কৰিম আমি চলক কিটা এক্সট্ৰা কৰিম ঠিক আছে 3/4 আৰু 1/2 টো ইয়ালে লৈ আহা ইয়াৰ আগত একো চিন নাই ন তো গতিকে প্লাস আছে ইফালে আহিলে কি হ'ব মাইনাস হ'ব হৈছে বাকি চলক থকা যেটো অংশ অৰ্থাৎ এই অংশটো সিফালে লৈ যোৱা ইয়াত মাইনাস আছে ন সিফালে গলে কি হৈ যাব প্লাস হৈ যাব তো এতিয়া আমি এই ভগ্নাংশ কিটা কি কৰিব লাগিব যোগ কৰিব লাগিব বিয়োগ কৰিব লাগিব তো 4 আৰু 2 লখাও কিমান হ'ব 4 তো 4 এ 4 কেবা হৰণ যাব এবাৰ তো 1 টো 3 লগত পূৰণ কৰি দিয়া 1 গুণ 3 3 ইয়াত থাকিলে মাইনাস তো 2 এ 4 কেবাৰ হৰণ যাব দুবাৰ তো ওপৰৰ 1 টো লগত পূৰণ কৰি দিয়া 2 এগুণ 2 ঠিক আছে বাকি ইয়াত থাকিব তোমালোকৰ এনেকুৱাই হৈ থাকিব তো এটা সব 3 পৰা 2 গলে কিমান হ'ব 1 আৰু ইয়াত থাকিব কি 4 তো 4 আৰু 1 minus 2x তো এতিয়া আমি কি কৰিম বৰ্জপূৰণ কৰিলে তোমালোকৰ কি হ'ব বৰ্জপূৰণ কৰিলে এই পাৰ্টটো তোমালোকৰ ইয়াত পূৰণ হৈ যাব তো থাকি যাব কি 1 minus 2x আৰু 4 4 গুণ কিমান হৈ যাব 16 তো এটা নাম্বাৰ কিটা এটা সাইড কৰা আৰু চলক কিটা এটা সাইড কৰা তো ইফালে হৈ যাব তোমালোকৰ 1 ৰ পৰা 16 গলে -15 আৰু ইফালে হৈ গল তোমালোকৰ 2x তো x equal to কি হৈ যাব -15/2 হৈছে তো এটো হ'ব তোমালোকৰ आंसर তাৰ পিছৰ প্ৰশ্নটো হৈছে আমাৰ এনেকুৱা ইয়াতো আমি কি কৰিম যেহেতু আমাক x ৰ মানে উলিয়াব লাগে গতিকে চলকটো সমান চিনৰ এটা ফালে ৰাখিম আৰু নাম্বাৰ কিটা সমান চিনৰ এফালে ৰাখিম ঠিক আছে তো এটো হৈ যাব দেখাত এনেকুৱা 4/5 টো আমি সোফালে লৈ যাম তো ইয়াত যদি চাও 2 আৰু 5 ৰ লসাগু কিমান হ'ব তোমালোকৰ 10 তো 2 এ 10 কেবাৰ হৰণ যাব 5 বাৰ ওপৰৰ 5 টো লগত পূৰণ কৰি দিবা 25 হৈ যাব তো 5 এ 10 দুবাৰ হৰণ যাব তো 2 টো 4 লগত পূৰণ কৰিলে 8 হৈ যাব আৰু এই সাইড এটো সাইডে কিমান থাকিব x/3 থাকি যাব ঠিক আছে x/3 ইকুৱেল টু 25 ৰ পৰা 8 বিয়োগ কৰা কিমান হ'ব 25 ৰ পৰা 8 বিয়োগ কৰিলে 17 হ'ব আৰু ইয়াত থাকিলে 10 ঠিক আছে এটা যেহেতু আমাক x টো হে লাগে গতিকে 3 টো হৰণ হৈছে ন সিফালে লৈ যোৱা কি হৈ যাব পূৰণ অৰ্থাৎ 17 পূৰণ 3 divided by 10 তো 17 3 গুণ কিমান হয় 51 divided by 10 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 51 divided by 10 তাৰ পাছত আহিলে আমাৰ 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ 1/9 equal to 6 plus x/3 এটো হৈছে আমাৰ প্ৰশ্নটো ঠিক আছে তো ইয়াতো সেই একে নিচিনাকে আমি ভগ্নাংশ কিটা এটা সাইড কৰিম নাম্বাৰত থকা কিটা তো 6 টো ইফালে আহি যাব -6 আৰু ইয়াত থাকি যাব কি x/3 তো এটা ইয়াত চোৱা ইয়াৰ তলত একো নাই মানে কি 1 এটা আছে ন তো 9 আৰু 1 ৰ লসাগু কি হ'ব 9 তো 9 9 কেবাৰ হৰণ যাব এবাৰ 1 টোৱে 9 কেবাৰ হৰণ যাব 9 বাৰ তো 6 লগত পূৰণ হৈ যাব 9 6 গুণ 54 এটো লসাগু লোৱাৰ নিয়ম আৰু এতিয়া আমি বিয়োগ কৰিব লাগিব ওপৰৰ লবটো 54 ৰ পৰা 1 বিয়োগ কৰি দিয়া 53 হ'ব আগত থাকি যাব -9 ইয়াত হ'ব x/3 ঠিক আছে তো যেহেতু আমাক কি লাগে x টোৱে লাগে 3 টোৱে হৰণ হৈছে আনফালে লৈ আহা কি হৈ যাব পূৰণ তো -53 divided by 9 এটো এনেকুৱা হ'ব ঠিক আছে তো 3 এ 9 কাটা যাব কেবাৰ 3 বাৰ তো आंसर আহিব কিমান -53 divided by 3 তো এটো হ'ব তোমালোকৰ উত্তৰ তো x সমান -53/3 হ'ব ঠিক আছে তাৰ পিছত আহিলে তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো 9 নম্বৰ হৈছে তোমালোকৰ p - 6 divided by 9 equal to 1/5
তো ইয়াত কৰিবলৈ তেনেকৈ একো নাই, বৰ্জ পূৰণ কৰিলে হ'ল। 5টো ইয়াৰ লগত পূৰণ হৈ যাব আৰু 9টো 1ৰ লগত পূৰণ হৈ কি হ'ব 9। তো 5ৰ বেকেট আঁতৰাই দিয়া, 5p লগত পূৰণ হ'লে 5p আৰু 6 লগত পূৰণ হ'লে কিমান হ'ব 30 আৰু ইফালে থাকি যাব তোমালোকৰ 9। তো এতিয়া চলকটো এটা ফালে ৰাখি নাম্বাৰকেইটা এটা চাইডে লৈ যোৱা, 30টো সিফালে লৈ যোৱা, কি হৈ যাব প্লাছ। তো 30 + 9 হ'লে কিমান হ'ব 39 আৰু ইফালে থাকিলে তোমালোকৰ 5p। তো p = কিমান আহি যাব 39/5, ঠিক আছে। তো আমাৰ 10 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা। তো ইয়াতো সেম একে প্ৰসেস, চলক যিকেইটা থাকিব সেইকেইটা সমান চিহ্ন এটা ফালে ৰাখিবা আৰু যিকেইটা অকল সংখ্যা থাকিব সেইকেইটা এটা ফালে ৰাখিবা, ঠিক আছে। তো 2 আৰু 3ৰ লসাগু কিমান আহিব তোমালোকৰ 6 আহিব। তো 2 য়ে 6 কেইবাৰমান যাব 3 বাৰ, 5ৰ লগত পূৰণ কৰি দিয়া, 3 × 5 = কিমান হৈ যাব 15। তো 3 য়ে 6 কেইবাৰমান যাব 2 বাৰ, তো 13ৰ লগত পূৰণ কৰি দিয়া 26 হৈ যাব। আৰু ইফালে থাকিলে 7y / 2। তো এতিয়া কি কৰিবা, এইটো বিয়োগ কৰিব লাগিব। তো 26ৰ পৰা 15 বিয়োগ কৰা 11 আৰু চিনৰ কাৰণে ডাঙৰ নাম্বাৰটো চোৱা, তাৰ আগত কি চিন আছে মাইনাছ, তো মাইনাছ বহাই দিয়া। তলত থাকিলে 6 আৰু ইফালে যদি চোৱা 7y/2। তো এতিয়া আমি কি কৰিব লাগিব বৰ্জ পূৰণ। তো 6টো এইফালে লৈ আহা, 6 × 7 = কিমান হ'ব 42y আৰু 2টো সিফালে গ'লে কি হৈ যাব 2 × 11 = 22। তো এতিয়া y2 উলিয়াব হ'লে 42টো সোঁফালে লৈ যোৱা, -22 / 42। এইটো কাটা যাব, 2ৰে কাটা যাব, 2 × 11 = 22 হয় আৰু 2 × 21 = 42। এইটো তো এই 10টা প্ৰশ্ন আছিলে 1 নম্বৰ প্ৰশ্নটোত, এইকেইটা কৰি দিছোঁ। তো বাকীকেইটা পিছৰ ভিডিঅ' এটাত কৰি দিম আৰু অলৰেডি আগৰ ভিডিঅ' আপলোড হৈ আছে, চাই ল'বা। আৰু নহ'লে মোৰ ৱেবছাইট ভিজিট কৰিব পাৰা nodemaster.in, মই ডেছক্ৰিপশ্যনত দি দিম, সেইটো চাই ল'বা, ঠিক আছে। থেংক ইউ।